সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত অহা ইংৰাজী 20 জানুৱাৰী তাৰিখে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত জানিবলৈ দিয়া মতে অসমৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ বিষয়টো জনগণৰ মাজলৈ লৈ যাব বিচাৰিছে। সেই গতিকে NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত অহা 20 জানুৱাৰীৰ পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হ'ব। অহা 20 জানুৱাৰীৰ পৰা মাহটোৰ অন্তিম দিনলৈকে শদিয়াৰ পৰা ধুবুৰীলৈ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ হকে গণ আলোড়ন কাৰ্যসূচী ৰাজ্যজুৰি সম্পন্ন কৰা হ'ব। এই গণ আলোড়ন কাৰ্যসূচীৰ অংশস্বৰূপে অহা 20 জানুৱাৰী তাৰিখে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জিলাত এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ উপৰি সেইদিনা ৰাজ্যজুৰি জিলা তথা মহকুমা সদৰত সংস্থাৰ জিলা সমিতিৰ আহ্বানত দিনৰ 11 বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি সেইদিনা উপস্থিত প্ৰতিবাদকাৰীসকলৰ গণস্বাক্ষৰিত স্মাৰকপত্ৰ জিলা আয়ুক্ত বা মহকুমাধিপতিৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ জনপ্ৰতিনিধিসকলকো OPS পুনৰ প্ৰতিষ্ঠাৰ দাবীপত্ৰ প্ৰদান কৰা হ'ব। আনহাতে কাৰ্যসূচীৰ অন্তিম পৰ্যায়ত 31 জানুৱাৰীত গুৱাহাটীত ৰাজ্যিক ভিত্তিক এক বিশাল গণ আলোড়নৰ গণসমাৱেশো অনুষ্ঠিত কৰা হ'ব বুলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে। এই বিশাল সমাৱেশত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথা উত্তৰ-পূব ভাৰতৰ শ্ৰমিক কৰ্মচাৰী নেতৃত্বৰ উপৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ সাংবাদিক, জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত হৈ NPSৰ বিপক্ষে হৈ থকা গণসংগ্ৰামক নতুন ৰূপ দিব। সেয়ে হৈ উঠিলে আগন্তুক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত NPS কৰ্মচাৰী আন্দোলনে ৰাজ্য চৰকাৰৰ বাবে যে মূৰৰ কামৰণি হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত।